বৰ্তমান মই আছো তেজপুৰ মুন্না অটোমোবাইলছ যদি আপুনি এখন ইউজ কাৰ যদি বিচাৰি আছে এসিবি সেগমেন্টত হক বা হেচবেক সেগমেন্টত হক তেতিয়া হলে আপোনালোকে এই ভিডিওটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কিয়নো মই আপোনালোকক বৰ্তমান দেখাম এসিবি সেগমেন্টৰ গাড়ী যেনে ধৰক এখন টাটা হেৰিয়া যেনে ধৰক এখন ফৰচুনা যেনে ধৰক এখন মাহিন্দ্ৰা XUV 700 যেনে ধৰক আপুনি সেডানত যদি গুছি যায় মাৰ্সিডিজ তো আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী আপোনালোকে নামি গাড়ী ল'ব পাৰিব আৰু আপোনালোকৰ বাজেটত ল'ব পাৰিব এটা কথা হ'ল তো আপোনালোকে যে গাড়ী লোৱা আগত সম্পূৰ্ণ আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰ পিছত ল'ব আৰু ভিডিওটো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাইছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তো দাদা এখন আছে আমাৰ সন্মুখত ফৰচুনা প্ৰাইস কিমান মডেল কি আৰু কিমান চলিছে এখন 2021 ৰ মডেল হয় আপোনাৰ 4x2 ওকে এখন এপ্ৰক্স 56000 মান ৰানিং হৈছে ওকে এখনৰ দাম আহি যাব আপোনাৰ 30,50,000 টকা 30,50,000 টকা দাম বিচাৰিছে এখন আপোনাৰ নেগোশিয়েট হ'বনে হ'ব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 30% দিব লাগিব 30% নেক্সট এখন টাটা হেৰিয়া 2019 ৰ XZ আপোনাৰ এখনৰ প্ৰাইস আহি যাব আপোনাৰ 1070 10,70,000 এখনৰ আপোনাৰ ডাউন পেমেন্ট 30% হয় 30% ডাউন ওকে XUV 700 XUV 700 2023 ৰ হয় পেট্ৰল ওকে আপোনাৰ অটোমেটিক AX5 5 সিটাৰ এখনৰ প্ৰাইস আহি যাব আপোনাৰ 14,55,000 ওকে নেক্সট এখন আছে হোৱাইট কালাৰ আপোনাৰ এখন মাৰ্সিডিজ আছে মাৰ্সিডিজ GLA 220D ওকে এখন ডিজেল হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 22,50,000 টকা এখন আপোনাৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ 30% ডাউন পেমেন্ট 30% দিব লাগিব এখন ৰেড কালাৰ মাৰ্সিডিজ আছে এখন কিমান দিব লাগিব এখন 2017 ৰ হয় পেট্ৰল 180D এখনৰ প্ৰাইস আহি যাব আপোনাৰ 12,45,000 12,45,000 টকা মাৰ্সিডিজ ৰেড কালাৰ যদি লাগে তো এখন ল'ব পাৰে গাড়ীখন মই আগফাল পিছফাল সম্পূৰ্ণ দেখুৱাই দিছো ভিতৰটো সব গাড়ীখনৰ দেখিছে মাৰ্সিডিজ ভিতৰটো দেখুৱাই দিছো যদি মাৰ্সিডিজ বিচাৰি আছে তো এখন আপোনালোকে ল'ব পাৰে বলেৰো কিমান চনৰ বলেৰো 2019 ৰ হয় 58,000 মান ৰানিং হৈছে SLX এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,65,000 5,60,000 5,65,000 ফাইনান্স হ'ব ন হৈ যাব ওকে নেক্সট স্কৰপিও S7 2019 ৰ মডেল হয় কমাৰ্শিয়াল নাম্বাৰ হয় এপ্ৰক্স 56,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 9.5 লাখ টকা ওকে এখন আছে ইকো স্পৰ্ট কিমান চন এখন স্পৰ্ট 2020 ৰ পেট্ৰল এপ্ৰক্স 61,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,65,000 টকা যোদ্ধা ডাবল কেবিন 2019 ৰ হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,75,000 টকা তো নেক্সট এখন আছে টাটা সুমো 2018 ৰ হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,75,000 টকা 5,75,000 হয় দামটো কমিব চাগে ন কমিব ওকে নেক্সট এখন আছে ইনোভা 2016 ৰ মডেল হয় 2.4G এপ্ৰক্স 85,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 8,45,000 টকা ইকো স্পৰ্ট 2019 ৰ হয় ডিজেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6 লাখ টকা নেক্সট আপোনাৰ ব্ল্যাক কালাৰ স্কৰপিও 2022 ৰ হয় ক্লাছিক S11 এপ্ৰক্স 55,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 16,30,000 টকা এখন কিমান চনৰ গাড়ী 2022 2021 ৰ S11 হয় এপ্ৰক্স 85,000 মান ৰানিং হৈছে এখনৰ দাম আহি যাব 14,35,000 টকা নেক্সট ৰেড কালাৰ স্কৰপিও S6 প্লাস S10 ত কনভাৰ্ট কৰা আছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 9 লাখ টকা মাৰাজো 2019 ৰ মডেল হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,20,000 টকা এখন কি গাড়ী স্কৰপিও N 2023 ৰ একদম টপ মডেল ডিজেল ZL 4x4 এখনৰ প্ৰাইস আহি যাব আপোনাৰ 20,20,000 টকা ইনোভা ক্ৰিষ্টা 2.8Z 2016 ৰ মডেল এপ্ৰক্স 135 মান চলিছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 14,45,000 টকা ফৰচুনাৰ 2012 ৰ হয় এখন আপোনাৰ প্ৰাইস আহি যাব আপোনাৰ 11,50,000 টকা নেক্সট ইনোভা 2016 চনৰ হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 8 লাখ WRV দাদা কিমান বিচাৰিছে WRV 2017 মডেল আপোনাৰ একদম টপ মডেল VX ডিজেল এপ্ৰক্স 90,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5.5 লাখ টকা ডিজায়াৰ 2018 অটোমেটিক পেট্ৰল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,35,000 টকা S ক্ৰছ কিমান চনৰ 18 চনৰ হয় আলফা একদম টপ মডেল ডিজেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,55,000 টকা ওকে গ্ৰ্যান্ড আইটেন 2013 ৰ হয় স্পৰ্টছ মডেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3,25,000 টকা 3,25,000 i20 আপোনাৰ মেগনা 2020 ৰ এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,45,000 টকা এস্প্ৰেছো 2023 ৰ অটোমেটিক VXI প্লাস
এপ্ৰক্স 19,000 মান চলিছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4,85,000 টকা আৰু এখন আছে এস্প্ৰেছো এস্প্ৰেছো এখন 2019 ৰ অটোমেটিক VXI এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4,30,000 টকা নিসান মেগনাইট 2022 ৰ একদম টপ মডেল পেট্ৰল এখনৰ দাম আহি যাব আপোনাৰ 5,85,000 টকা ওকে ডাষ্টাৰ 2017 ৰ RXZ ওকে একদম টপ মডেল আপোনাৰ এখনৰ দাম আহি যাব আপোনাৰ 5,55,000 টকা ৰেনাল্টো ড্ৰাইভাৰ 2022 ৰ এখনৰ দাম আহি যাব আপোনাৰ 6 লাখ টকা ওকে নেক্সট কিয়া Seltos GT লাইন 2019 ৰ হয় এখনৰ দাম আহি যাব আপোনাৰ 11,45,000 টকা নেক্সট আৰু এখন আছে Kia Seltos 2021 ৰ হয় অটোমেটিক CVT ড্ৰাইভ ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 11 লাখ টকা নেক্সট Kia Hyundai Creta ডিজেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 9,80,000 টকা নেক্সট আৰু এখন আছে ক্ৰেটা ডিজেল ওকে SX অপচনেল এখনৰ দাম আহি যাব আপোনাৰ 11,45,000 টকা টাটা টিয়াগো ওকে 2020 ৰ ওকে পেট্ৰল এখনৰ দাম আহি যাব আপোনাৰ 4,35,000 টকা ডিজায়াৰ ZXi 2024 ৰ 29,000 চলিছে এপ্ৰক্স এখনৰ প্ৰাইস আহি যাব আপোনাৰ 8,20,000 টকা এখন S-Cross 2017 ৰ এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5.5 লাখ টকা Honda Jazz 2016 ৰ মডেল ফুললি মডিফাই এখনৰ দাম আহি যাব আপোনাৰ 4.5 লাখ টকা Hyundai i10 2011 মডেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 2,10,000 টকা সেলেৰিও নতুন নে সেলেৰিও নিউ লুকস 2024 চনৰ সেলেৰিও কিমান বিচাৰিছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,35,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব আপোনাৰ ডাউন পেমেন্ট 160-70 মান ডাউন পেমেন্ট দিলে যদি আপোনালোকে 1.5 লাখ টকা এটা যদি হাতত লৈ আহে নহয় একদম ব্ৰেন্ড নিউ সেলেৰিও 2024 চনৰ ব্ৰেন্ড নিউ সেলেৰিও 2024 চনৰ মাত্ৰ 1.5 লাখ বা 1,20,000 টকা লৈ আহিলে আপোনালোকে ল'ব পাৰিব এখন সেলেৰিও একদম নতুন হৈ আছে Hyundai Ion 2014 ৰ মডেল হয় ডিলাইট প্লাস ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 2,25,000 টকা Toyota Etios ওকে 2011 মডেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3 লাখ টকা 3 লাখ টকা হয় ইকোভেন 2023 ৰ হয় আপোনাৰ 7 সিটাৰ এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,25,000 টকা আৰু এখন 2020 ৰ হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4 লাখ টকা 4 লাখ টকা অমনি ভানখন 2002 মডেল হয় ইউৰো 2 এখনৰ প্ৰাইস আহি যাব 1 লাখ টকা নেক্সট এখন সেলেৰিও অটোমেটিক 2019 ৰ ZXi হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4,25,000 টকা ইকোভেন 2022 ৰ 7,000 চলিছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,25,000 টকা